বানে ধুই যোৱাৰ পিছত তাৰ পৰিস্থিতি শেহতীয়া পৰিৱেশ বানত তেওঁলোকে সকলো হেৰুৱালে বানে তেওঁলোকৰ কঁকাল ভাঙি গ'ল আৰু এতিয়া ভগা ঘৰৰ ভিতৰত থকা পকী মজিয়াত থকা একাঠু পলস আঁতৰাই আছে। বৰ্তমান মই আছোঁ শিমলুগুৰিৰ পথত আছোঁ, ৰাজপথত, আৰু মোৰ এই সোঁফালে গণেশ দেখুৱাব, মোৰ সোঁফালে এইটো হৈছে ডিমৌ সমষ্টিৰ 1 নম্বৰ ৱাৰ্ড। চাওক, নগৰৰ 1 নম্বৰ ৱাৰ্ড, এইটো ডিমৌ সমষ্টিৰ নগৰৰ 1 নম্বৰ ৱাৰ্ড, আৰু মোৰ বাওঁফালে এইটো হৈছে নাজিৰা সমষ্টিৰ 1 নম্বৰ ৱাৰ্ড, নগৰৰ 1 নম্বৰ ৱাৰ্ড, নগৰৰ মাজমজিয়াৰ এয়া দৃশ্য। মানুহে এতিয়া ঘৰৰ ভিতৰৰ পৰা কেৱল পলস ভগ্নাৱশেষ ইয়াৰ পৰা বাচি আছে, বুটলি আছে। গণেশে দেখুৱাইছে এইবোৰ ভিতৰৰ পৰা বস্তু, একো ব্যৱহাৰ কৰিব পৰা বস্তু নাই, সকলোখিনি তেওঁলোকে উলিয়াইছে। ভিতৰত বহুত পানী হৈ গ'ল, বহুত বোকা হৈ গ'ল, পলসে পুতি পেলালে, যাব পৰা অৱস্থা নাই, ঘৰৰ সন্মুখে যাব পৰা অৱস্থা নাই। দেখিছোঁ তেওঁলোকে এতিয়া পলসখিনি উলিয়াবৰ কাৰণে ঘৰৰ পকী দেৱাল ভাঙি আছে। তেওঁলোকে ঘৰৰ পকী দেৱাল ভাঙিবলগীয়া হৈছে, যিহেতু ভিতৰলৈ সোমাব নোৱাৰি, ঘেল উলিয়াব নোৱাৰি, গোটেই পলসে পৰি গ'ল। 1 নম্বৰ ৱাৰ্ড, নগৰৰ বাসিন্দা। দাদা, মোক সুধিবলৈ ভাষা নাই, আপুনি এতিয়া ঘৰৰ দেৱাল ভাঙিছে, যাৰ পৰা আপুনি এতিয়া ভিতৰৰ পৰা ঘেলখিনি উলিয়াব। পোনপ্ৰথমে আমাৰ এইটো নাজিৰা সমষ্টিৰ টিপমীয়া গাঁৱৰ 1 নম্বৰ ৱাৰ্ড, যিহেতু কি ক'ম, ক'বলৈ আচলতে ভাষা নাই। আজি আমি মানৱ হিচাপে, আমি জীৱশ্ৰেষ্ঠ মানৱ হিচাপে আমি ইজনে এজনক সদায় মাত দিব লাগে, কিন্তু আজি আমি দাদা অপাৰগ, ওচৰৰ মানুহজনকো আমি ইজনক সুধিব পৰা নাই। সকলোৰে একে অৱস্থা। ইয়াত প্ৰায় বিহুবৰৰ পৰা লৈ আপোনাৰ মাউত গাঁৱৰ পৰা এটা বৃহত্তৰ অঞ্চল, প্ৰায় 10 লাখ মানুহটো আজি ইয়াত ক্ষতিগ্ৰস্ত হৈছে। আৰু প্ৰত্যেকৰে অৱস্থা এনেকুৱা যে জীৱনৰ সমস্ত সমল গোটাইছিলে নিমিষতে শেষ, মানে ধনী দুখীয়া একাকাৰ হৈ গ'ল। ইয়াত কোনো ক'বলৈ নাই। আজি আপুনি ৰাস্তাত আপুনি যদি ৰিলিফ ল'বলৈ আপুনি মানুহে দৌৰিছে, আপুনি ভাবিবলৈ বাধ্য হ'ব, আপুনি ভাবিব যে এজন ধনী ব্যৱসায়ী বা ধনী মানুহ আছিলে, কিন্তু আজি ইয়াত ধনী কোনো নাই, সকলো শূন্য হৈ গ'ল। সকলোৱে আজি শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব, মহাশূন্যত উপঙি আছে সকলো। চাওক, ভিতৰৰ পৰা তেওঁলোকে পকী দেৱাল ভাঙি, ভিতৰৰ পৰা ইমানেই তেওঁলোকৰ ভিতৰত পলস আছে যে পলস উলিয়াব নোৱাৰে। এই পকী দেৱাল ভাঙিছে, পকী দেৱালৰ ফুটা কৰি ভিতৰৰ পৰা ঘেল উলিয়াবলৈ বিচাৰিছে। আপোনাৰ? হয়, মই মৰাণৰ পৰা আহিছোঁ। এয়া মোৰ শালপতি হয়। নিৰুপায় হৈ এতিয়া শালপতিক আমি বানাক্ৰান্ত উদ্ধাৰৰ কাৰণে আমি মৰাণৰ পৰা কৰ্মসূত্ৰে মানুহ আনি তেখেতলোকক শুশ্ৰূষা কৰিবৰ কাৰণে শলাগৰ শৰাই আগবঢ়াইছোঁ। গতিকে লৈ পেলাই ৰাইজে গোটেইবোৰ শেষ হৈ গোটেই শেষ হৈ গ'ল, একোৱে নাই। তাৰমানে যদিও টকা পইচা আছে মানুহৰ, লাখ লাখ কোটি কোটি টকাৰ ক্ষতি সাধন হৈ মানুহ নিথৰুৱা অৱস্থাত ভুক্তভোগী হৈ আছে। ৰাস্তাটোৰ আনটো কাষে হৈছে এইটো ডিমৌ সমষ্টি 1 নম্বৰ ৱাৰ্ড, শিমলুগুৰি নগৰৰ 1 নম্বৰ ৱাৰ্ড। আমি এইফালে আহিছোঁ, এতিয়া মই নাজিৰা সমষ্টিৰ পৰা আহিছোঁ মই ডিমৌ সমষ্টিলৈ। এইটো এটা ঘৰ, ইয়াত 3টাকৈ তেওঁলোকৰ পৰিয়াল আছিলে, তেওঁলোক এতিয়া ইয়াৰ পৰা আঁতৰি ক'ৰবাত আশ্ৰয় লৈ আছে। এইটো ঘৰ সকলো শেষ, ৰাস্তাৰ কাষত 1 নম্বৰ ৱাৰ্ড। এইটো তোমালোকৰ ঘৰ আছিল? এইটো আমাৰে ঘৰ। গোটেই পানী সোমাই শেষ কৰি দিলে, পানী সোমাই চব শেষ, একো নাই। এতিয়া ক'ত আছে? এতিয়া আমি শিমলুগুৰিত দাদা এজনৰ ঘৰত আছোঁ, ৰুম এটা লৈ আছোঁ। তাতে দাদাজনে ৰুম এটা দিছে। সকলো শেষ, একোৱে নাই। আমি মানে জান বাচিহে, মানে যেনে তেনে জান বাচিলে আৰু। মোৰ মানে আমি ককাই ভাই 3জন, মই সৰু। মানে এতিয়া বস্তু বাহনিবোৰ মানে বচাবলৈ মানে যাওঁতে এবুকু, এতিয়া বচাবতো নোৱাৰিলোঁ একো। মানে মোৰ ছাগলী আছিলে, মানে সৰু সুৰাকৈ এখন মানে কুকুৰা ফাৰ্ম এখন খুলিছিলোঁ, প্ৰায় 100মান কুকুৰা ভৰাইছিলোঁ, প্ৰায় 20-25 দিনমান হৈছিলে। সেইবোৰ চব মানে শেষ আৰু, মানে একোৱেই নাই। এতিয়া যিখিনি আপোনালোকে দেখিছে, ধৰক ওপৰত ফেন কেইখনমান লেটকি আছে, সেইকেইখনে বাচিছে। এতিয়া সেই কাঁহী বাতি দুটামান যি পৰি আছে তলত, জীৱনটোহে বচালোঁ আৰু। জীৱনটো বচাই এতিয়া বৰ্তমান আমি ৰাতি মোৰ সৰু ল'ৰা আছে, ল'ৰা 2টা, সিহঁতক লৈ পেলাই শিমলুগুৰিত যেনে তেনে ৰাতিটো আশ্ৰয় লৈ আছোঁ। ইমান নগৰৰ কাষত পানী এনেকৈ আহিব ভবাই নাছিলোঁ। তাৰমানে 10 মিনিটতে হৈ গ'ল এনেকুৱা ঘটনা এটা, মানে অঘটন, মানে কি ক'ম আৰু। এইফালৰ পৰা আহিলে কোনোমতে প্ৰাণ বচালে। এয়া কোনো ভিতৰুৱা জেগা নহয়, নগৰৰ শিমলুগুৰি নগৰৰ কাষৰ ডিমৌ সমষ্টি 1 নম্বৰ ৱাৰ্ড, এইফালে এইটো ৰামু গাঁও। সকলোখিনি বস্তু বাহিনী ভিতৰৰ ফালে শেষ হৈ গ'ল।
এতিয়া তেওঁলোকে জীৱন বচাই শিমলুগুৰিত তেওঁলোকে এটা কোঠা লৈ আছেগৈ। কণ শিশু আছিলে। বাবা কিহত পঢ়িছা? ক্লাছ 4 ক্লাছ 4। তোমালোকৰ হৈ আছিল নেকি? তোমাৰ কিতাপ পত্ৰ শেষ একো নাই? একো নাই তোমাৰ ইউনিফৰ্ম নাই জোতা নাই চব গ'ল? চব গ'ল। এতিয়া ক'ত আছা? শিমলুগুৰিত শিমলুগুৰিত আছা? ভাড়া নাই হা শিমলুগুৰিত আছা? অঁ ক্লাছ 4ত পঢ়ে। এনেকুৱা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আছে যি সকলোখিনি হেৰুৱালে। তেওঁলোকৰ লাগতিয়াল ডকুমেণ্টছ সকলোখিনি হেৰালে, কিতাপ পত্ৰ হেৰালে, শৈক্ষিক জীৱন তেওঁলোকৰ শেষ হৈ গ'ল। মই পঢ়ি আছিলোঁ, এবাৰ ফাইনেল দিলোঁ ছেকেণ্ড ইয়াৰ, হায়াৰ ছেকেণ্ডেৰী 12 ফাইনেল দিলোঁ। মই চুকাফা একাডেমি। তোমাৰ কিতাপ পত্ৰ বহি একো নাই, সেইবিলাক একো নাই, কিতাপ পত্ৰ একো নাই, বহি কিতাপ একোৱেই নাই, ইউনিফৰ্ম চিউনিফৰ্ম একো নাই, চব গ'ল। চাৰ্টিফিকেটখিনি বচালোঁ, ওপৰত লেট খাই থৈছিলোঁ, সেইখিনি বাচিলে, বাকীখিনি গুচি গ'ল, চব গুচি গ'ল। ফাইনেল দি ফাইনেল দিমহে এইবাৰ। খালি মানুহকেইটা প্ৰথম ওলাই গ'লোঁ, যেনে আমি নামঘৰত ৰাখিলোঁ, নামঘৰত কালি NDF ৰাতি মোৰ 4টা বজাত মই ওলাই বাহিৰলৈ লৈ গৈছে। মাইকী মানুহকেইজনী যেনে তেনে ওলাই গ'লোঁ, বেটেৰীখন আছিলে ভাইটিটা, সেইখন 3টা মানুহ লৈ গ'ল। সেইকেইজনী আমি নামঘৰত সোমাই দিলোঁ, নামঘৰত পানী হৈ আহি আছে এককাল ডিঙি সময় যেতিয়া হ'ল NDF ফোন কৰি মৰণৰ সময়ত তেতিয়া আমাক 3:30 বজাত NDF ওলাই লৈ গ'ল আমাৰ গেটৰ ওচৰত। এতিয়া এইবিলাকত আপোনালোকৰ সাহায্য সামগ্ৰী দিছে নাই? সাহায্য যিবিলাক লোকেল মানুহ আমাৰ নিজৰ স্থানীয় মানুহে দিছে, চৰকাৰী ফালৰ পৰা একো পোৱা নাই আমি। বহুতো আহিছে আপোনাৰ, ইমান শ গাড়ী আহিছে, এইবিলাক ক'লৈ গৈছে? কিহৰ পৰা কোনফালে? ৰেচন দিয়া চৰকাৰী বেচৰকাৰী মানুহ পাইছোঁ আমি, বিস্কুট পাইছোঁ, কোনোবাই খিচিৰি আনিছে পাইছোঁ, কোনোবাই পানী বটল এটা আনিছে পাইছোঁ, কোনোবাই কাপোৰ এটা খাই বৈ আছে, কিন্তু আৰু বাকী আপোনালোকৰ একো নাই? আমাৰ একো নাই, শূন্য। মই অকণমান দোকান এখন দি পেলাই 2টা মানুহ আমি খাই আছোঁ, ছোৱালীজনী বিয়া দিলোঁ, যেনে তেনে আমি খাই আছোঁ আৰু খাইছোঁ, একো নাই দিয়ক। আমি দৰৱ খাবলৈ নাই আমাৰ, প্ৰেছাৰ আছে, ডায়েবেটিছ আছে আমাৰ, কোনো ৰকম দোকান এখন দি খাই আছিলোঁ। 2টা বুঢ়া বুঢ়ী আমি আছোঁ, বয়স হ'ল আমাৰ, থাকিবলৈতো ঘৰেই নাই, পৰি গ'ল। এইবোৰ অকল এই গোন্ধাইছে কাৰণে যিবিলাক ব্লেড পোচক আছিলে পৰি গ'ল যে, টানি ল'ৰাজন আনি পেলাই বাহিৰ কৰিছে আমি। একদম জিৰ' আমি হৈ গ'ল, জিৰ'ৰ পৰা এতিয়া কেনেকৈ উঠাব পাৰিম? 15-20 বছৰ মালিকে নিদিব আমাক, কৰিম কি? আমি এইবোৰ ওপৰত গোটেই ৰাতিটোৱে মানে ঘৰৰ ভিতৰতে কটাই দিলোঁ আৰু আমাক কিনো উপায় নাইকিয়া হ'ল, ব্যৱসায় বাণিজ্য মানে একোৱেই নাইকিয়া হৈ গ'ল। সেইখন গাড়ী মোৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিলে, মোৰ সেই গাড়ীখন, মোৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিলে। মোৰ পৰিয়াল, মই সেই গাড়ীখন চলাই ভাড়া মাৰি মই পৰিয়াল চলাই আছিলোঁ। সেই গাড়ীখন এই গেৰেজৰ পৰা গাড়ীখন উলিয়াই লৈ গুচি গ'ল, গাড়ীখন সম্পূৰ্ণ ক্ষতি। এতিয়া আপোনাৰ উপাৰ্জনৰ গাড়ীখনে আছিলে, সেই গাড়ীখন এতিয়া মই মেৰামতি কৰিব পৰা যিটো পইচা লাগিব, সেই পইচাটো মোৰ গুৰিত নাই, একোৱেই নাই, সম্পূৰ্ণ জিৰ'। এটা গেঞ্জি নাবাছিলে। এখন বাইকখন বাৰু হৈ যাওক, একো নাই, মানে বাইকখন আমি পিছত লাহে ধীৰে কিবা কৰিব পাৰিলোঁ, কিন্তু গাড়ীখন একমাত্ৰ উপাৰ্জনৰ পথ। আৰু দাদাৰ বাইকখনে লৈ দাদা কামলৈ গৈছিলে। মৰাণলৈ যাওঁ, মই মৰাণলৈ আপডাউন বাইকখনতে কৰোঁ। বাইকখনৰ মৰাণ অইল ইণ্ডিয়াত ঠিকা শ্ৰমিক হয়, ঠিকা শ্ৰমিকত ভিত্তিত কৰি আছোঁ। এই বাইকখন নহ'লে মই অহা যোৱা কৰিবলৈও নোৱাৰোঁ। এতিয়া ট্ৰেইনো বন্ধ, মটৰচাইকেলখনৰ পৰা আছিলে একমাত্ৰ আৰু। সেয়া বানেধোৱা, শিমলুগুৰি, ডিমৌ, নাজিৰাৰ হাজাৰ হাজাৰ বানাক্ৰান্ত লোকৰ দুৰৱস্থাৰ কাহিনী, যি বৰ্ণনা কৰিব নোৱাৰি। আমি ছবিয়ে দেখুৱাই আছোঁ, অনুভৱ কৰক, আৰু এইসকল লোকক যি যেনেকৈ পাৰে তেওঁলোকক সহায় কৰক। খাই বৈ তেওঁলোকে দুদিন জীয়াই আছে, কিন্তু এতিয়া তেওঁলোকে ক'ৰ পৰা জীৱনটো আৰম্ভ কৰিব, তেওঁলোকৰ লগত কোনো উত্তৰ নাই। কেমেৰা পাৰ্চন গণেশৰ সৈতে ডিমৌৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।